গুড মৰ্নিং সকলোকে ভাতকেৰেলাৰ গাছৰ তলৰ পৰা স্বাগতম জনাইছোঁ মানে আজি আমাৰ ঘৰত এটা সৰুকৈ অনুষ্ঠান আছে তো লোকেলৰ কিবা বস্তু দি খুৱাওঁ বুলি ভাতকেৰেলা বিচাৰি আহিলোঁ আছে ভাতকেৰেলা সেয়া লাগি আছে অকণমান মানে হেৰি নিচিনা হৈছে আৰু লোকেল ভাতকেৰেলাটো অলপ এনেকুৱাই হয় হ'লেও চলি যাব পকা নাই কিন্তু মানে অলপ ৰঙচুৱা পচি পাকালিটো দুই এটা পকিও গেল পিছে মানুহ নাছিলোঁ নে ঘৰত হ'লেও এতিয়া যিমান যি নহওক লোকেল মালা এই এনেকুৱা এটা মায়ো লাগি দিছে বঢ়িয়াকৈ ধুনীয়াকৈ ধুই আছে কাঁহৰ বাচন বৰ্তন মানে ভাত দিয়াৰ কাৰণে চাহ জলপান দিয়াৰ কাৰণে এইফালে মাও লাগি আছে কি কৰিছে চাহ লাল চাহ আপুনি খালে নাই আমাৰ কাৰণে মানে চবে ভাগে ভাগে লাগি আছে এইফালে দেউতাও কিবা লাগি আছে কি কৈছে মানে তোৰ চন্দুক নেকি ৰঙালাও 1 কেজিয়া ঘৰৰ খেতি ৰঙালাও আলু দেখোন গজিছে আকৌ ৰোৱা পৰা হ'লে মোটামুটি ধুনীয়া দুটামান এটা পাইছোঁ কটি দেখাহান পালোঁ দেখোঁ অন্তত ধান হ'লেই আছে এয়া বহুতখিনি পালোঁ দেই প্ৰায় 1-1.5 কেজিমান হ'ব ভাতকেৰেলা ঘৰুৱা চাই বোলে চাই কফি চাহৰ লগত জ্বলা এটা দি লোৱাচোন বিৰাট ভাল লাগিব দেউতাই এইফালে পূৰা পাৰা মাৰাত ব্যস্ত মানে বহুত জেগাত কিন্তু পাৰাটো নাখায় দেই কিন্তু আমাৰ এইফালে মানে পাৰাটো অলপ বেছি চলে বহুতে জানে আৰু বিশেষকৈ উজনি ফালে পাৰাটো অলপ কমকৈ খায় মই সেইফালে যাই থাকোঁতো মানে আপাৰ আচামত কিন্তু এইফালে পাৰা একদম মজা আছিলে আৰু মোৰ মাংসৰ ভিতৰত পাৰা আৰু লোকেল মুৰ্গী একদম বেষ্ট ভাল পাওঁ আৰু মাছৰ যিকোনো মাছ হ'লেও হ'ল কথা নাই এতিয়া সেইফালে তাতে ব্যৱস্থা কৰি আছে 5টা পাৰা এনেকৈ এতিয়া বহুতে কয় আকৌ পাৰাটো কিয় খায় বহুত বেয়া লাগে মানে এনেকুৱা বুলি কয় তো পাৰাটোত যিমান বেয়া লাগে খাইটোতো সিমানেই বেয়া লাগে হাঁহটোতো সিমানেই বেয়া লাগে মুৰ্গীটোতো সিমানেই বেয়া লাগে গতিকে বেয়া লগাটো বেয়া লাগে আৰু পাৰা বুলি নহয় আৰু কি কৈছা তই কলপাত লেপন দিছে আকৌ ইয়াত লেপন আকৌ আমাৰ সিমেইদা এইফালে ঐ বেদা এটা বস্তু ভাল হৈছে এই খৰি এই জুইশাল পাৰ হবাই নালাগে তাৰপিছত ইফালে মায়ে মাগুৰ মাছ বজাৰৰ পৰা 3টা আছে মাগুৰ মাছ কাটি আছে আৰু বেলেগটো নাই সুন্দৰ মাগুৰ বহে বেলেগ নাই মাগুৰ আছে ক'লা পাৰা আছে সিদিনাখন এটা কথা হৈছিল নহয় ঠেকিচুৰ হৈছিলতো আমাৰতো হোৱা নাই খালি বৰষুণৰ কাৰণে আছে এইফালে জুই উঠিল মানে আমাৰ এইফালে এটা নিয়ম আছে মানে আৰু বেলেগ জেগাত আছে যদিও মই নাজানো আমাৰ দৰঙত বিশেষকৈ মই কৰা দেখোঁ বৰষুণ নিদিলি ঠেকিচুৰ কৰি নি উল্টাকৈ ক'ৰবাত পুতি থৈ দিয়ে তাৰমানে আৰু ভেকুলী বিয়া পাতে ভেকুলী বিয়াটো বহুতত পাতে ঢেঁকী নিয়মটো ক'ত আছে একবাৰ ক'বচোন বাৰু অকল আমাৰ ইয়াতেই হয় নে বেলেগত হয় এতিয়া মানুহে খাই থাকিলে নহয় না মাছকো খুৱাব লাগিব সেইকাৰণে মাছৰ পোৱানো দিম আকৌ এয়া আধাৰো লৈ আহিছোঁ অলপমান দি দিওঁ 2বাৰকৈ দিওঁ এয়া চন্দা মাছৰ চানা এই দি দিলোঁ বহীত আহে আকৌ চন্দা মাছটো সেইকাৰণে দিওঁ এই 2টা গেল এই 4টা এই 6টা এতিয়া সৰু সৰু চন্দা মাছ 35টা দিলোঁ এইকেইটা যদি ডাঙৰ হয় ভাল হ'ব ৰথাপাৰা বজাৰৰ পৰা মাগুৰ কৰা আনিছোঁ চাইছোঁ কেনে কি খেদি আছা সাপ মাজে মাজে ওলাই সাপ মানে একদম আমাৰ এই সাপটো আছে দেই অলপ আমাৰ কেম্পাছত এটা পোহনীয়া সাপ এটা আছে ক'লা হয়নে মাছ চাবানে এতিয়া এয়া তুমি দিবা দিয়া একদম মাছৰ বুঢ়িয়া দিয়া পেলাই দিয়া এইটো হাতত লৈ লোৱা হাতত লৈ দি থাকা চাবা আকৌ ভুলতে নেল কাঠটো পেলাই নিদিবা খালত দাও তোমাক ট্ৰেইনিং দি আছো মানে ফিছ ফাৰ্মৰ নেকি এই আহিল হে আহিলে আহি গ'ল তাতে জাপ মাৰি দিলে যদি এটা ধৰি আনিব পাৰা খা কি মাছ আছে কোৱাচোন এইকেইটা কি মাছ হ'ব পাৰে তোমাৰ চন্দা ৰৌ ভকুৱাটো বহুতে কাটলা বুলি কয় বহুতে বাহু বুলি কয় সেয়া মোটামুটি আমাৰ এতিয়া যিকেইটা চন্দা আছে 1.5 কেজি 1 কেজি 300 গ্ৰাম 5 পোৱা এনেকুৱা হৈছে মানে সেয়া তুমি আকৌ চন্দা ভাল পোৱা না এইফালে মাগুৰ মাছ ইফালে দালি বহিল আৰু আৰম্ভ হৈছে একদাকে হালধি লাগে এইফালে মায়ে দেউতিয়ে পুৰা চব্জিত লাগি আছে ভেৰাইটি চব্জি নেকি আদা ভাগত পুচি নেকি মাই আদা লাও চবে সাপৰ ভগা দিগদাৰি পাৰি তেল চতিয়া খানাও
চকী নালাগে, এই আছে নহয় দুটাই অকণমান পুথি পাঠ কৰিব ধুনীয়াকে। এয়া ভগৱান জয় জয় দেৱ শৰণে বন্ধু নাৰায়ণ নিৰাকাৰ সুৰনৰ কৃষ্ণ কৃষ্ণ। পুথি শুনি আছে নেকি? শুই শুই দে অহাৰ লগে লগে তো কামত লগাই দিছা। আহিছা যাচেনি দেও পাচেনি নেকি? এতিয়া হ'ল চাহৰ আয়োজন অকণমান অকণমান মানুহকেইজনৰ কাৰণে। চামুচ আছে কিয় নহ'ব? চামুচ কি যাবাৰ বিহুত মই 1 ট্ৰাক চামুচ আনিছো পাঞ্জাৱবুৰীত আকৌ প্ৰসাদ ধুনীয়াকে কাবুলি আৰু মগু বঢ়িয়াকে গালিছে। হা নাৰিকল লাগব এতিয়া কল আমি দেখা পালো জ্ঞাতিৰ লগত জ্ঞাতিৰ ওচৰত দি দিম। মংগলৰ অৰ্থে প্ৰসাদ নে আম কাটিলি কল আম তিয়হ বঢ়িয়াকে মালভোগ কলকেইটা একদম বঢ়িয়া চাজি মালভোগ কল দেই। এতিয়া আজি যিকেইজন জ্ঞাতি আহিছে তেওঁলোকৰ সকলোৰে বয়স ধৰক কাৰোবাৰ 85 কাৰোবাৰ 90 এনেকুৱা দেই, মানে 80+ চবৰে। আৰু মই এবাৰ সুধিলোঁ চাহ দিবৰ সময়ত যে চাহত চেনি দিম নে নিদিম? কৈছে পাপা সেইগিলা বাছ বিচাৰ নাই দি বুলি কৈছে। হা তাৰপিছত ধুনীয়াকৈ মই আকৌ গোল্লাও আনিছিলোঁ, আকৌ গোল্লাও দিছোঁ। তাৰমানে ভাবকচোন 80+ এজৰ মানুহ 5জন আহিছে, তেওঁলোকৰ কাৰো মানে চুগাৰ টুগাৰ তেনেকুৱা বেমাৰ নাই। মানে তেওঁলোক এটা সময়ত সাংঘাতিক বেছি পৰিশ্ৰমী আছিল, খেতি কৰিছিল, কেৱল খেতিৰ লগত জড়িত। গোটেইকেইজন খেতিয়ক আকৌ দেই, মানে নাম থকা খেতিয়ক, ভাল খেতিয়ক মানে আমাৰ অঞ্চলৰ। তো তেওঁলোকে খেতি কৰিছিল, এই যে এটা সময়ত যে হাৰ্ড ৱৰ্ক কৰিছিল, কষ্ট কৰাৰ কাৰণে মানে আজি তেওঁলোকক এইটো বয়সলৈকে নিৰোগী হৈ আছে। আৰু আমাৰ কি হয় 30 বছৰমান হ'লে আজিকালি হেফেনি হোৱা আৰম্ভ হৈ তাৰপিছত চুগাৰ থাইৰইড কিবা কিবি বহুত। এওঁলোক কিন্তু একো নাই, মানে তেওঁলোকক ভগৱানে সদায় ভালে ৰাখক, সেনেকুৱাকৈ ৰাখক টিপটপকৈ। আৰু আমিও অকণমান খানাৰ অভ্যাসবিলাক যদি সলনি কৰোঁ তেতিয়া ভাল হয়। মানে ৰাতিপুৱা সোনকালে খাব লাগে, সন্ধিয়া সোনকালে খাব লাগে, তেতিয়াহ'লে মানে আমাৰ দেহা চেহা অকণমান ভালে ভালে থাকে। গতিকে সেইটো ট্ৰাই কৰিবচোন। মই কিন্তু আজিকালি 8টাতকৈ পিছত ভাত নাখাওঁ। 8টাতো দেৰিয়ে হৈ যায়, 6টামান বজাত খাওঁ বুলি ভাল, কিন্তু তথাপিও অলপ আগবঢ়াই লৈ আহিছোঁ আৰু। সিমিৰা ইনিংছ ঘোষণা কৰিছে হা মোটামুটি মানে শেষ। সিমিৰাৰ দায়িত্ব প্ৰায় শেষে। হা ঐ বা বেলেগ কাৰবাৰে। অ'কে ধুনীয়াকৈ এতিয়া আমি খোৱাৰ পৰ্ব তেওঁলোকক দিয়াৰ পিছত আমি খাবা কি মাই কল খাইছে নি তই? বৌতা ঠিকে আছে নে পিছে? বাৰু বৌতা বাৰু বাৰু ভাল হলিয়ে ভালা। ঠিক আছে ঠিক আছে। তাৰপিছত এইফালে আমাৰ বলতে আছে খানা বা দা ঠিকে আছে নে খানা? বাৰু 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 দিয়ক। হয় 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 পিছে এতিয়া আমি খাম নেকি? বাৰু বঢ়িয়াকে। এয়া মানে আমাৰ ভকত আহিছিলে, তেওঁলোকে খাই বৈ আজৰি হ'ল আৰু শেষত অৰিহণাৰ সৈতে এপদ এপদ বস্ত্ৰ তেওঁলোকলে বুলি গামোচা এতিয়া তেওঁলোকক বিদায় দিয়াৰ সময় হয় নহয়? ব'লা দা সেৱা ল'ব এটা বিদায় পৰ্ব।
কৃষ্ণ কৃষ্ণ এতিয়া একেবাৰে শেষত ৰান্ধনিৰ বিদায় মেইন মানুহৰ বিদায় আৰু যা সেৱা এটা লোৱা নাই দে একদম আশীৰ্বাদ কৰিব আৰু খালি বাৰু পিছে বিদায় লওক নে কি একো বেয়া চেয়া নাপাব এতিয়া ময়ে থৈ আহিব লাগিব বাৰু ময়ে থৈ আহিবা যাম এতিয়া থৈ আহিম যাই গাড়ীত লৈ যাওঁ আৰামছে থৈ আহো দিয়ক দিয়ক হয় এতিয়া গাড়ীতে লৈ যাওঁ আৰামছে ধুনীয়াকে থৈ আহো একো অসুবিধা নহয় বঢ়িয়াকে